নমস্কাৰ। এই খণ্ডত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কল্পনা চাওলা, বি দিয়া আছে ভেলেণ্টিনা তেৰেস্কোভা, চি দিয়া আছে নীল আৰ্মষ্ট্ৰং আৰু ডি দিয়া আছে ইউৰি গাগাৰিন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইউৰি গাগাৰিন। ইউৰি গাগাৰিন হৈছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজঘাট, অপশ্যন বি দিয়া আছে বিজয় ঘাট, অপশ্যন চি দিয়া আছে কিষাণ ঘাট, অপশ্যন ডি দিয়া আছে অভয় ঘাট। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজঘাট। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে ৰাজঘাট। ইৰাকৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মুৰানী, বি দিয়া আছে মালাবু, চি দিয়া আছে বাগদাদ আৰু ডি দিয়া আছে বেংকক। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাগদাদ। ইৰাকৰ ৰাজধানী চহৰখনৰ নাম হৈছে বাগদাদ। তলত উল্লেখ কৰা কোনগৰাকী শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৰু গোবিন্দ দাস, অপশ্যন বি দিয়া আছে গুৰু নানক, অপশ্যন চি দিয়া আছে গুৰু ৰামদাস, অপশ্যন ডি দিয়া আছে গুৰু টেগ বাহাদুৰ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৰু নানক। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক হৈছে গুৰু নানক। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত একমাত্ৰ ক্ৰিকেটাৰগৰাকীৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মহেন্দ্ৰ সিং ধোনী, বি দিয়া আছে শচীন তেণ্ডুলকাৰ, চি দিয়া আছে সৌৰভ গাংগুলী আৰু ডি দিয়া আছে ডন ব্ৰেডমেন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শচীন তেণ্ডুলকাৰ। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত একমাত্ৰ ক্ৰিকেটাৰগৰাকীৰ নাম হৈছে শচীন তেণ্ডুলকাৰ। ভাৰতৰ জাতিৰ পিতা বুলি তলত উল্লেখ কৰা কোনগৰাকীক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে জৱাহৰলাল নেহেৰু, বি দিয়া আছে মহাত্মা গান্ধী, চি দিয়া আছে ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডি দিয়া আছে সুভাষ চন্দ্ৰ বসু। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। ভাৰতৰ জাতিৰ পিতা বুলি মহাত্মা গান্ধীক কোৱা হয়। এছিয়ান ড্ৰামা নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তেহমিনা দুৰাণী, বি দিয়া আছে কাৰ্ল মাৰ্কছ, চি দিয়া আছে গানাৰ মিৰ্ডেল আৰু অপশ্যন ডি দিয়া আছে অনিতা নায়াৰ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গানাৰ মিৰ্ডেল। এছিয়ান ড্ৰামা নামৰ বিখ্যাত গ্ৰন্থখন গানাৰ মিৰ্ডেলে ৰচনা কৰিছিল। জংগল বুক নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ৰুডিয়াৰ্ড কিপলিং, বি দিয়া আছে তেহমিনা দুৰাণী, চি দিয়া আছে কাৰ্ল মাৰ্কছ আৰু ডি দিয়া আছে গানাৰ মিৰ্ডেল। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুডিয়াৰ্ড কিপলিং। ৰুডিয়াৰ্ড কিপলিঙে জংগল বুক নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল। ইজৰাইলৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ডাবলিন, বি দিয়া আছে কাইৰো, চি দিয়া আছে জেৰুজালেম আৰু ডি দিয়া আছে তিৰানা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেৰুজালেম। ইজৰাইলৰ ৰাজধানী চহৰখনৰ নাম হৈছে জেৰুজালেম। আৰ্জেণ্টিনাৰ প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে টকা, অপশ্যন বি দিয়া আছে পেছো, অপশ্যন চি দিয়া আছে টাকা আৰু অপশ্যন ডি দিয়া আছে ভাত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পেছো। আৰ্জেণ্টিনাৰ প্ৰচলিত মুদ্ৰাক পেছো বুলি কোৱা হয়।
এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পদুম ফুল, অপশ্যন বি দিয়া আছে গোলাপ ফুল, অপশ্যন চি দিয়া আছে ভেট ফুল, অপশ্যন ডি দিয়া আছে নাৰ্জী ফুল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।